নমস্কাৰ সকলোকে ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ ভূগোল অৰ্থাৎ আসাম জিঅ'গ্ৰাফিৰ ৩ নম্বৰ পাৰ্টটো আগবঢ়াই দিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আজি আমি এই ৩ নম্বৰ পাৰ্টটোৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ আমাৰ এই চিৰিজটোৰ ২১ নম্বৰ প্ৰশ্নটো আগবঢ়াই দিছোঁ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? ক কোকৰাঝাৰ, খ চিৰাং, গ বাক্সা, ঘ ওদালগুৰি। উত্তৰটো হ'ব ক কোকৰাঝাৰ। অসমৰ ৬ষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা সোণালী বান্দৰৰ বাবে বিখ্যাত। এই বান্দৰ বিধক বড়োলেণ্ড অঞ্চলৰ শুভংকৰ বুলি গণ্য কৰা হয়। ২২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কিমান মাটি বনাঞ্চলে দখল কৰি আছে? ৩৪.২১%, ৩২.২১%, ৩১.২১%, ২৯.২১%। আমি জানো যে উত্তৰটো হ'ব ক ৩৪.২১%। তাৰ পিছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন চহৰক অসমৰ মানচেষ্টাৰ অফ অসম বুলি জনা যায়? নগাঁও, শুৱালকুছি, বৰপেটা, তিনিচুকীয়া। আপোনালোকে যদি হৈ যোৱা যিকোনো পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ চাই তেতিয়া দেখা যাব যে এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হোৱা দেখা যায়। নিম্নলিখিত কোনখন চহৰক অসমৰ মানচেষ্টাৰ অফ অসম বুলি জনা যায়? উত্তৰটো হ'ব শুৱালকুছি। অসমৰ একমাত্ৰ ৰামচৰ ছাইটখনৰ নাম কি? ক গেলাবিল, খ সোণবিল, গ উৎপদ হ্ৰদ, ঘ দ্বীপৰ বিল। আমি সকলোৱে জানো উত্তৰটো হ'ব দ্বীপৰ বিল। আহকচোন আমি দ্বীপৰ বিলৰ বিষয়ে খুব চমুকৈ দুটামান কথা জানি লওঁ। দ্বীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দ্বীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ উপৰি বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে দ্বীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছে। ১৯৮৯ চনৰ ১২ জানুৱাৰীত অসম চৰকাৰে দ্বীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল। দ্বীপৰ বিল অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচাৰ ছাইট। দ্বীপৰ বিলক চৰকাৰে পক্ষী অভয়াৰণ্য ঘোষণা কৰাৰ পাছতে তাত গুলীচালনা আৰু চৰাই ধৰাটো আইন অনুসৰি নিষিদ্ধ কৰিছে। অভয়াৰণ্যখনত চৰাই নিৰীক্ষণ আৰু নিৰাপত্তাৰ উদ্দেশ্যে বিলৰ পাৰত এটা ৱাচ টাৱাৰ স্থাপন কৰা হৈছে। আমাৰ এই চিৰিজটোৰ ২৫ নম্বৰ প্ৰশ্নটো হৈছে সোণবিল কোন জিলাত অৱস্থিত? কৰিমগঞ্জ, গোলাঘাট, ধেমাজি, নলবাৰী। উত্তৰটো হৈছে কৰিমগঞ্জ। অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ, এছিয়াৰ ভিতৰতে দ্বিতীয়তম জলাহভূমি হৈছে এই সোণবিল। ২৬ নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব কম? ক কাৰ্বি আংলং, খ ডিমা হাছাও, গ নগাঁও, ঘ ধেমাজি। উত্তৰটো হ'ব ডিমা হাছাও। আৰু আমি জানো যে আটাইতকৈ ঘনত্ব বেছি হৈছে নগাঁও জিলাত। এই চিৰিজটোৰ ২৭ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? দৰং, বৰপেটা, শোণিতপুৰ, ডিব্ৰুগড়। উত্তৰটো হ'ব ডিব্ৰুগড়। আৰু আমি সকলোৱে জানো যে টি চিটি অফ ইণ্ডিয়া বুলি জনা যায় এই ডিব্ৰুগড় চহৰক। ২৮ নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন? ক শিলচৰ, খ ইম্ফল, গ গুৱাহাটী, ঘ আগৰতলা। উত্তৰটো হ'ব গ গুৱাহাটী। আমি এই কথা সকলোৱে জানো আৰু এই কথাও জানো যে উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় এই গুৱাহাটী চহৰক। ২৯ নম্বৰ প্ৰশ্নটো হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? ক অসম, খ ছিকিম, গ মণিপুৰ, ঘ মিজোৰাম। উত্তৰটো হ'ব খ ছিকিম। এই চিৰিজটোৰ ৩০ নম্বৰ প্ৰশ্নটো হৈছে আৰু আজিৰ এই খণ্ডটোৰ আটাইতকৈ শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ কিমান শতাংশ মাটি অসমে আগুৰি আছে? ২.৩৯%, ৩.২৯%, ৪.৩৯%, ২.১%। উত্তৰটো হৈছে ক ২.৩৯%।
39%। আজিলৈ ইমানে। আজি আমি আপোনালোকক আসাম জিঅ'গ্ৰাফীৰ 10টা বচা বচা প্ৰশ্ন উত্তৰ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে আৰু আগন্তুক পৰীক্ষাসমূহত আপোনালোকক এই ভিডিঅ'টোৱে যথেষ্টখিনি উপকৃত কৰিব। যদি ভাল লাগিল আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি এনেধৰণৰ বহুকেইটা ছিৰিজ আপোনালোকলৈ আগবঢ়াই আছোঁ, আপোনালোকে সেইসমূহো প্লে'লিষ্টত গৈ চাব পাৰিব।